Question number 1. Who was the first Vice Chancellor of Guwahati University? Guwahati বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য। গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল 1948 চনৰ 26 জানুৱাৰীত। Question number 2. Where is the headquarter of RBI? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় ক'ত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি মুম্বাই। 1935 চনৰ 1 এপ্ৰিলত ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা হৈছিল। RBI বৰ্তমানৰ গভৰ্ণৰ হৈছে শক্তিকান্ত দাস। Question number 3. Panchayati Raj system first started in which Indian state? পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰথমে ভাৰতৰ কোনখন ৰাজ্যত আৰম্ভ হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ৰাজস্থান। 1959 চনৰ 2 অক্টোবৰত ৰাজস্থানৰ নাগাঁও জিলাত প্ৰথমবাৰৰ বাবে ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। Question number 4. Who is known as the Nightingale of India? কাক ভাৰতৰ নাইটিংগেল বুলি কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি সৰোজিনী নাইডু। Question number 5. Which Indian state is known as Land of Five Rivers? ভাৰতৰ কোনখন ৰাজ্যক পঞ্চ নদীৰ ভূমি বুলি জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ পঞ্জাৱ। পঞ্জাৱৰ মাজেদি পাৰ হৈ যোৱা নদীকেইখন হৈছে শতদ্ৰু বা সতলেজ, বিপাশা বা ব্যাস, ৰবি, চন্দ্ৰভাগা বা চেনাব আৰু জালাম। Question number 6. Golden Temple is situated in which state? স্বৰ্ণ মন্দিৰ কোন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি পঞ্জাৱ। Question number 7. Which is the largest Indian state by area? মাটিকালি অনুসৰি সৰ্ববৃহৎ ভাৰতীয় ৰাজ্য কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ৰাজস্থান। Question number 8. International Women's Day is observed on? আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 8 মাৰ্চ। Question number 9. Who is known as the father of modern postal system in India? কাক ভাৰতত আধুনিক ডাক ব্যৱস্থাৰ জনক হিচাপে জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ৰবাৰ্ট ক্লাইভ। Question number 10. Which amendment reduced the voting age from 21 years to 18 years? কোনটো সংশোধনীয়ে ভোটাৰৰ বয়স 21ৰ পৰা 18 বছৰলৈ হ্ৰাস কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 61st Amendment, 61তম সংশোধনীয়ে। Question number 11. How many bones are there in a newborn baby? নৱজাত শিশুৰ দেহত কেইডাল হাড় থাকে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 300। Question number 12. Lucknow is situated on the bank of which river? লক্ষ্ণৌ কোন নদীৰ পাৰত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ গোমতী। লক্ষ্ণৌ গোমতী নদীৰ পাৰত অৱস্থিত। Question number 13. Which of the following planets rotates clockwise? নিম্নলিখিত কোনটো গ্ৰহ ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ভেনাছ বা শুক্ৰ। Question number 14. What is the currency of Japan? জাপানৰ মুদ্ৰাৰ নাম কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি য়েন। Question number 15. What is the parliament name of China? চীনৰ সংসদৰ নাম কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি নেশ্যনেল পিপলছ কংগ্ৰেছ। Question number 16. Durand Line is the border common to which two countries?
ডুৰাণ্ট কোন দুখন দেশৰ মাজৰ উমৈহতীয়া সীমা শুদ্ধ অপশ্যন হ'ব অপশ্যন এ পাকিস্তান এণ্ড আফগানিস্তান Question number 17 Whose signature is on the 1 rupee note এটকীয়া নোটত কাৰ স্বাক্ষৰ থাকে শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ফাইনেন্স সেক্ৰেটাৰী বিত্ত সচিবৰ স্বাক্ষৰ থাকে Question number 18 Which is the second longest river in the world পৃথিৱীৰ দ্বিতীয় দীৰ্ঘতম নদী কোনখন শুদ্ধ অপশ্যন হ'ব অপশ্যন বি এমাজন নীল নদীৰ দৈৰ্ঘ্য হৈছে 6650 কিলোমিটাৰ এমাজনৰ দৈৰ্ঘ্য হৈছে 6400 কিলোমিটাৰ ইয়াংজিৰ দৈৰ্ঘ্য হৈছে 6300 কিলোমিটাৰ আৰু মিছিছিপিৰ দৈৰ্ঘ্য হৈছে 3766 কিলোমিটাৰ Question number 19 What is the official language of Brazil ব্ৰাজিলৰ চৰকাৰী ভাষা কি শুদ্ধ অপশ্যন হ'ব অপশ্যন বি পৰ্তুগীজ ব্ৰাজিলৰ কেপিটেল হৈছে ব্ৰুছেলছ আৰু প্ৰচলিত মুদ্ৰা অৰ্থাৎ কাৰেন্সি হৈছে ৰিয়েল Question number 20 Which Indian state does Neeraj Chopra belong to নীৰজ চোপ্ৰা ভাৰতৰ কোনখন ৰাজ্যৰ বাসিন্দা শুদ্ধ অপশ্যন আছে অপশ্যন সি হাৰিয়ানা 2020 চনৰ টোকিঅ অলিম্পিকত ভাৰতে এটা স্বৰ্ণ দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক জিকিছিল নীৰজ চোপ্ৰা হৈছে জেভেলিনত অলিম্পিকৰ স্বৰ্ণ পদক জয় কৰা প্ৰথম এছিয়ান খেলুৱৈ Question number 21 Which river flows through the city of Bangalore কোন নদী বাংগালোৰ চহৰৰ মাজেৰে বৈ গৈছে শুদ্ধ অপশ্যন হ'ব অপশ্যন সি কাবেৰী Question number 22 Which app was launched by the Election Commission for voters ahead of Lok Sabha polls 2024 লোকসভা নিৰ্বাচন 2024 আগতে ভোটাৰসকলৰ বাবে নিৰ্বাচন আয়োগে কোনটো এপ মুকলি কৰিছিল শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি নো ইয়োৰ ক্যান্ডিডেট Number 23 Who among the following has been honored with Bharat Ratna Award in 2024 নিম্নলিখিত কাক 2024 বৰ্ষত ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে শুদ্ধ অপশ্যন হ'ব অপশ্যন সি এমএছ স্বামীনাথন 2024 বৰ্ষত 5 জন ব্যক্তিক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে তেওঁলোক হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী পি.ভি. নৰসিংহ ৰাও চৌধুৰী চৰণ সিং কৃষি বৈজ্ঞানিক এমএছ স্বামীনাথন বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰ আৰু প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানী Question number 24 Which state is the largest producer of wheat in India ভাৰতৰ কোনখন ৰাজ্য ঘেঁহুৰ সৰ্ববৃহৎ উৎপাদক শুদ্ধ অপশ্যন হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ Question number 25 Which Mauryan king was known as Amritaghatha কোন মৌৰ্য ৰজাক অমৃতঘাট বুলি জনা গৈছিল শুদ্ধ অপশ্যন হ'ব অপশ্যন সি বিন্দুসাৰ